মই জুবিন পাপাৰ ছোৱালী কাজলী কৈছোঁ। আজি বিশেষকৈ আপোনালোকৰ ওচৰৰ ব্লগটো অহাৰ কাৰণটো হৈছে যে ইলেকশ্যন আহি আছে, কিন্তু জুবিন পাপাৰ ন্যায়ৰ কথা, জাজমেণ্ট মানে জাষ্টিছৰ কথা, ন্যায়ৰ কথা, জাষ্টিছৰ কথা নপতা হৈ গ'ল আমাৰ হিমন্ত ডাঙৰীয়াই। আৰু সেইটো কিহৰ কাৰণে আমি নাজানো। ইচ্ছা কৰিলে কেতিয়াৰ পৰাই জাষ্টিছটো ন্যায়টো দি দিব পাৰিলে হয়, কিন্তু কি কৈছে ইলেকশ্যনৰ পিছত পাতিম বুলি কৈ থৈ দিছে। সেইটো মই ইফালেদি যাওঁ তো গতিকে ৰাস্তাটো দেখাই দিছোঁ। যোনে যোনে টিপুক ফালে ইফালেদি টিপুক যায় তো টিপুকৰ মানুহখিনি গম পাব সেইটো কোনটো ৰাস্তা হয়। চাইকেল চলাই গৈছোঁ পেডেল মাৰি মাৰি। তো চাওক, সেই আগত ৰাস্তাটো দেখিছে না, ইয়াত বহুতৰে টায়াৰ ফাটি ফাটি যায়, চাইকেল টায়াৰ হওক বাইকৰে হওক, কাৰণ পাথৰকেইটা চাওক। তো চাওক, বেছি নাই অকণমান দূৰৰ সেইফালৰ পৰা ইয়াৰলৈকে ৰাস্তাটো এনেকুৱা কৰি থৈ দিছে। এইটো কি হিচাপে ৰাস্তাটো বনাইছে নাজানো। গতিকে সেয়া ৰাস্তাটো আমাৰ গাঁৱৰ ৰাস্তাটো সোমালোঁ, সেইটো বাগদুগ বুলি কোৱা হয় সেইটো এলেকা। আৰু আমি য'ত থাকোঁ মানে মই সেইটো হৈছে ডুমৰ দলং হাবিগাঁও বুলি কয়। হাবিগাঁও এতিয়া অকণমান হাবিকেইটা হাবি মানে জংঘল, আমি জংঘল বুলি কয়। তো জংঘলখিনি এতিয়া অকণমান কমি গৈ আছে, যিহেতু মানুহৰ ঘৰখিনি বনি আছে। সেনেকুৱা জেগাত হ'লেও মাটি চাটি পালেও বহুত ভাল হ'ল হয়, কিন্তু য'ত আছে এতিয়া কেঁচা ৰাস্তা, আৰু এবাৰ বৰষুণ আহিলে পূৰা বানপানী হ'ব। আৰু ঘৰটো আকৌ এবাৰ ভাঙিব বুলি চিন্তাত আছে, মানে বহুত চিন্তাই খাই আছে মাথাটো, যে মাটি বঢ়াব পাৰিলেও ভাল আছিলে, কিন্তু মোৰতো অকাতে নাই মাটি বঢ়াব, গাড়ী চাড়ী মাটি। চ' গতিকে সেই আমি এবাৰো মানুহৰ বেলেগৰ ঘৰত গৈ থাকিবলগীয়া হ'ব, বস্তু পাতি লৈ ওলাই। বানপানী হ'লে যিহেতু 3বাৰ ঘৰ ভাঙিলে অলৰেডি, এবাৰ 4বাৰ হ'ব যদি ভাঙি যায়। কি মজা, একো চিন্তা নাই, বিন্দাছ। তো চাওক, কেঁচা ৰাস্তা, কেঁচা মাটি আৰম্ভ হ'ল। এতিয়া এইখিনি চাইকেল চলাই চলাই গৈছোঁ। আহিলোঁ। ছাগলী যুঁজ দেখিছে নাই ৰাইজে সুধিছোঁ ছাগলী যুঁজ। এয়া মই আহিছিলোঁ, বগা বগা ছাগলীকেইটা যুঁজ কৰি আছে। গাঁৱৰ ৰাস্তা, এইফালে নদী আছে, নৈ আছে, এইফালে পথাৰ, কেঁচা মাটি, কেঁচা ৰাস্তা। হাতেদি বেলেঞ্চ কৰিব দিগদাৰ হয় এনেকুৱা ৰাস্তাত, গতিকে অকণমান ৰখি দিছোঁ। এইটো চাওক, এইটো প্ৰথম আমাৰ গাঁৱত সোমাওঁতে গীৰ্জাঘৰটো পাব, বাপটিষ্ট গীৰ্জাঘৰ। আৰু এইটো চাওক ৰাস্তা, কি ধুনীয়া ৰাস্তা। আমাৰ এইফালে ঘূৰিব আহিব দেই ৰাইজে, এইফালে ইমান ধুনীয়া ৰাস্তা। কাজ কোনোবা মোক দান দি দিলে হয়, ইমান পইচা ৰাস্তাই বনাই দিলোঁ হয়।